ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নতুনকৈ মন্ত্ৰীৰ শপত গ্ৰহণ কৰিলে 12জন বিধায়কে। দিনৰ 12:45 খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰত মন্ত্ৰীৰূপে শপত ল'লে 12 বিধায়কে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰালে শপত বাক্য। অসমীয়াতে শপত ল'লে HPS 2.0 মন্ত্ৰীসভাৰ 9 গৰাকী মন্ত্ৰীয়ে। অশ্বিনী ৰায় চৰকাৰ, অশোক সিংহাল, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, নীলিমা দেৱী, ডাক্তৰ ৰনোজ পেগু, সুশান্ত বৰগোহাঁই শপত ল'লে অসমীয়া ভাষাত। আনহাতে সংস্কৃতত শপত বাক্য পাঠ কৰিলে মন্ত্ৰী বিমল বৰাই। বাংলা ভাষাত শপত ল'লে মন্ত্ৰী কৃষ্ণেন্দু পালে। হিন্দী ভাষাত শপত গ্ৰহণ কৰিলে কৌশিক ৰায় আৰু শপত গ্ৰহণ কৰি ভাৰত মাতা কি জয় ধ্বনি দিলে মন্ত্ৰী কৌশিক ৰায়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকালত দ্বিতীয়বাৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সৌভাগ্য হৈছে। মই তেওঁক ধন্যবাদ জনাওঁ। অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, আশীষ বিচাৰিছোঁ যে অহা দিনত যাতে ভালকৈ কাম কৰিব পাৰে। যি বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়া দিব সেই বিভাগত যাতে ভালকৈ কাম কৰিব পাৰে। 102টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক অসমৰ ৰাইজে জিকাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। মানে ৰাইজে আগতকৈ বেছি আশা কৰিছে। গতিকে যোৱা 5 বছৰ আমি যিমান কাম কৰিছিলোঁ তাৰ ডাবুল কাম কৰিবলৈকে সাজু হ'ব লাগিব, কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দিয়ে তাকে কাম কৰিম। য'ত দপ্তৰৰ নিজৰ কোনো ইচ্ছা নাই, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া এক্টিৰৰ বিষয়। য'তে কাম কৰিবলৈ দিয়ে তাতে কাম কৰিবলৈকে চেষ্টা কৰিম। পৰিকল্পনা আছে, ডাঙৰ সপোন আছে আৰু অলৰেডি তেখেতে কিছুমান বস্তু দিটকত দিলে। গতিকে সেই হিচাপে তেখেতে যিটো দায়িত্ব অৰ্পণ কৰে, যিটো দায়িত্ব দিয়ে সেইটোকে লৈ পেলাই কাম কৰি যাব। আগতে বিধায়ক আছিলো, তথাপিও দায়িত্ব আছিলে যিসকলে ভোটদান কৰে। এতিয়া মন্ত্ৰী হলো অসমৰ দায়িত্ব। কিবা এক্সপেক্টেশ্যন আছে নে কেনেকুৱা ধৰণৰ মন্ত্ৰী পদ লাভ কৰিব? একেবাৰে নাই এক্সপেক্টেশ্যন, কাৰণ কামহে কৰিব লাগে। কাম কৰিবলৈ কাৰণে এক্সপেক্টেশ্যন কেতিয়াও নালাগে। আৰু কাম কৰিবৰ কাৰণে যিটো সুবিধা দিছে মন্ত্ৰী হিচাপে সেইটোৱে যথেষ্ট। ইয়াতকে বেছি এক্সপেক্টেশ্যন হোৱাটো মই ভাবো যে ভাল নহয়। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি অসমখনলৈ এটা পৰিকল্পনাই কৰিছে। নতুন জেনেৰেশ্যনে অসমত ছিকিউৰ্ড হ'ব লাগিব, সুৰক্ষিত হ'ব লাগিব। অসমখনত যি আহি থকা প্ৰজন্মই তেওঁলোকে সুৰক্ষিত অনুভৱ কৰিব লাগিব। আৰু এখন উন্নত অসম, এইখনৰ কাৰণে সকলো কেবিনেট মিনিষ্টাৰে সমানে কাম কৰিব। আৰু মুখ্যমন্ত্ৰীজনে 24 ঘণ্টা কাম কৰিব লাগিব, যেতিয়া বাকী সকলো সেই অনুপাতে কাম কৰিব লাগিব। দীৰ্ঘদিন বিৰতিৰ পিছত শিৱসাগৰৰ পৰা মন্ত্ৰী লাভ কৰিছে। আৰু 20 বছৰ বিৰতিৰ পিছত শিৱসাগৰৰ পৰা মন্ত্ৰিত্ব লাভ কৰিছো। লাভ শব্দটো নহয়, প্ৰতিনিধিত্ব কৰিবলৈ মানে এটা সুবিধা পাইছো। নিশ্চিতভাৱে ৰাইজৰ কামখিনি কৰি যাম। বিজেপি দলে নিৰ্বাচনৰ সময়ত ভিজন ডকুমেণ্টছৰ জৰিয়তে যিখিনি প্ৰতিশ্ৰুতি ৰাইজক দিছিলে সেই প্ৰতিশ্ৰুতিখিনিক অগ্ৰাধিকাৰ ভিত্তিত বাস্তৱিক ৰূপায়ণ কৰাটোৱে এই চৰকাৰখনৰ মূল দায়িত্ব হ'ব। আৰু মই নিশ্চিত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল আৰু অভিজ্ঞ নেতৃত্বত আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহযোগত বিজেপি চৰকাৰৰ বৰ্তমান যিসকল মাননীয় মন্ত্ৰীয়ে শপত লৈছে তেখেতসকলে মুখ্যমন্ত্ৰীক সহযোগ কৰি ভিজন ডকুমেণ্টছক বাস্তৱিক ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। আশা নিৰাশাৰ কথা নহয়, চৰ্চাটো সংবাদ মাধ্যমে কৰিব পাৰে, কিন্তু 102গৰাকী NDA বিধায়ক জিকি আহিছে। গতিকে যিমানেই মন্ত্ৰীসভা ভালকৈ বনাক 85জন বিধায়কে মন্ত্ৰী পাবলৈ সুযোগ নাপাব। গতিকে 85জনৰ ভিতৰতেতো আছোঁ, অকলেতো মই বাদ পোৱা নাই, 85জনেই বাদ পৰিছে। গতিকে 19জনেই ল'ব লাগিব। কনষ্টিটিউশ্যনেল কম্পালচন, সাংবিধানিক বাধ্যবাধকতা যে এসময়ত আছিলে 30-35জন মন্ত্ৰী লয়, তেতিয়া কোনোবাই আক্ষেপ কৰিব পাৰে। এতিয়া জাতিগত কথা আছে, ধৰ্মৰ কথা আছে, অঞ্চলৰ কথা আছে, উপজাতিৰ কথা আছে। সকলো মিলাই পেলাই এই মন্ত্ৰীসভাখন বনোৱাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নেতৃত্ব লৈছে মই তেখেতক শুভেচ্ছা দিছোঁ আৰু মন্ত্ৰীসকলকো শুভেচ্ছা দিছোঁ। আমি মনে প্ৰাণে আশা কৰিম যে আমাৰ সমষ্টিবিলাকৰ যিখিনি অগ্ৰাধিকাৰ ভিত্তিত কৰিবলগীয়া কাম তাক মন্ত্ৰীসভাখনে যথোপযুক্ত গুৰুত্ব দিব। সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক্টিৰ ভিতৰত পৰে আৰু নিশ্চয় কিবা এটা ভাল সিদ্ধান্ত ল'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই।
আৰু অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ মটক জনগোষ্ঠীটোক আগেও সন্মান দি আহিছে চৰকাৰখনে। গতিকে কিবা বিবেচনা ভাল সিদ্ধান্তই ল'ব। আশা আছিল হয়নে নহয়? আশা এটা আছিল যে কিবা এটা অংক মিলাইছে, নিশ্চয় অংক মিলিব। আপোনালোকে যিসকল মৰাণ মটক বিধায়ক আছে তেওঁলোকে মুখ্যমন্ত্ৰীক গৈ নিজে কৈছিলে যে বলিন চেতিয়াক কিবা মন্ত্ৰী দিব লাগে 5 গৰাকী বিধায়ক। না আমিতো কৈছিলোঁ আৰু এইখিনি পৰৱৰ্তী সময়ত বিবেচনা কৰিম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। বিবেচনা কৰিব। মানে দুটা মন্ত্ৰীপদ খালী আছে, আশা হয় ডেফিনেটলি আমিতো বিচাৰিছোঁ, জনগোষ্ঠীটোৱে বিচাৰিছে আৰু দুটা খালী আছে, নিশ্চয় ভৱিষ্যতে অদূৰ ভৱিষ্যতে দিয়াৰ ব্যৱস্থা কৰিব নিশ্চয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইটো দ্বিতীয়টো সম্প্ৰসাৰণ। স্বাভাৱিকতে আটাইকেইজন বৰ দক্ষ বুলিয়েই জনাজাত, যিকেইজনক নতুনকৈ কৰা হৈছে। নতুন মুখো আছে, পুৰণা মুখো আছে। গতিকে এই যিটো মন্ত্ৰীসভাখন আজি যি শপত ল'লে, মই ভাবোঁ অসমৰ সমগ্ৰ জনজীৱনৰ প্ৰতিবিম্ব। তেওঁলোকে জনজীৱনক প্ৰতিনিধিত্ব কৰিছে আৰু এই গোটেই কম্পজিশ্যনটো মই ভাবোঁ বৰ সন্তুলনপূৰ্ণ, বেলেঞ্চড। তেওঁলোকৰ অভিজ্ঞতাও আছে আৰু যুৱ উদ্দীপনাময় এই মন্ত্ৰীসভাখন হ'ব। গতিকে মোৰ মনত অকণো সন্দেহ নাই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই মন্ত্ৰীসকলে গাইগুটীয়াভাৱে আৰু সামগ্ৰিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধান আৰু নেতৃত্বত অসমখনক আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন প্ৰকাৰে বিভিন্ন দিশত তেওঁলোকে বৰ সুকলমে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰিব পাৰিব। যোৱা 5টা বছৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ চৰকাৰখনে যেনেদৰে কাম কৰিছিল, এইবাৰৰ মন্ত্ৰীসভাই তাতকৈও ভাল কাম কৰিব পাৰিব বুলি মই ভাবোঁ। কিবা আক্ষেপ থাকি গ'ল নেকি? কিহৰ আক্ষেপ? পূৰ্বতে যিহেতু আপুনি মন্ত্ৰী আছিলে, তথাপিও চাওক, এইবিলাকতো অলংকাৰহে। আজি আছে, কালি আকৌ আহিব, আজি যাব, এনেকুৱা। গতিকে এইবিলাক আক্ষেপ কৰি কিবা লাভ আছে জানো? 102জন জিকিছে, তাৰ মাজত যাৰ কপাল ফুলে, গতিকে আক্ষেপ কৰা একো নাই। এতিয়াও দুটা পদ বাকী আছে, গতিকে চাহ জনগোষ্ঠীৰ পৰা বা আদিবাসীৰ পৰা এটা পদ দিয়াটো আপুনি বিচাৰিব? চাওক, সেইটো নেতৃত্বই বিচাৰ কৰিব, এইটো মই কোৱাৰ কথা নহয়। পীযুষ হাজৰিকাই দ্বিতীয়বাৰ মন্ত্ৰীৰূপে শপত লোৱাৰ সময়ত উপস্থিত থাকিল পুত্ৰ কন্যা। মন্ত্ৰী পিতৃৰ বাবে ৰাইজৰ আশীষ বিচাৰিলে কণমানি কন্যাই আৰু দ্বিতীয়বাৰ মন্ত্ৰিত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। নৱনিযুক্ত 12গৰাকী মন্ত্ৰীৰ পৰিয়ালৰ মুখ্যমন্ত্ৰীক ধন্যবাদ। মন্ত্ৰী পিতৃৰ বাবে ৰাইজৰ আশীষ বিচাৰিলে কণমানি কন্যাই। মন্ত্ৰী হ'ব নিবিচাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ পুত্ৰই। সপৰিয়ালে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে শপত ল'বলৈ আহিল 12গৰাকী নপুৰণি বিধায়ক। স্বামী পিতৃ সন্তানৰ শপত গ্ৰহণ মুহূৰ্তৰ সাক্ষী হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে 12গৰাকী মন্ত্ৰীৰ পৰিয়ালে। মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱাই ৰাইজৰ আশীষ বিচাৰিলে মুখ্যমন্ত্ৰী আৰু তেওঁৰ স্বামী পীযুষ হাজৰিকাৰ বাবে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, তেওঁৰ ওপৰত পুনৰ এবাৰ আস্থা বিশ্বাস প্ৰকাশ কৰি এই সুযোগকণ দিয়াৰ বাবে, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁক যাতে সুস্থ সবল কৰি ৰাখে ৰাইজৰ বাবে কাম কৰিবলৈ। যি দায়িত্ব দিয়ে মই ভাবোঁ যে সুচাৰুৰূপে তেওঁ পালন কৰিবলৈ চেষ্টা কৰিব। আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। মুখত এমুকুৰা হাঁহি পীযুষ হাজৰিকাৰ কণমানি পুত্ৰ আৰু কন্যাৰ। পিতৃৰ বাবে ভগৱানৰ আশীষ বিচাৰিলে কণমানি কন্যাই। পিছে পিতৃৰ দৰে মন্ত্ৰী হোৱাৰ মন নাই পীযুষ হাজৰিকাৰ কণমানি পুত্ৰ। বিপৰীতে এজন ক্ৰিকেটাৰ হোৱাৰ সপোনৰ কথা ব্যক্ত কৰি পিতৃক শুভেচ্ছা দিলে পুত্ৰই। বহুত ভাল লাগিছে আৰু ভগৱানে আৰু পাপাক শক্তি দিয়ক এনেকৈ ভাল কাম কৰিবলৈ। দ্বিতীয়বাৰৰ বাবে স্বামীক মন্ত্ৰী হোৱাৰ সুযোগ দিয়াত মুখ্যমন্ত্ৰীক ধন্যবাদ জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ। যথেষ্ট কষ্ট কৰাৰ বাবে তেওঁ আকৌ মন্ত্ৰী হ'ল বুলিও এটা হাঁহি মাৰি ক'লে জয়ন্ত মল্ল বৰুৱাৰ পত্নী। খুব আনন্দিত আমি
পুনৰবাৰ হোৱাৰ কাৰণে আৰু নিশ্চয় ইয়াৰ বাবে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ লগতে গোটেইখিনি আমাৰ যিখিনি বিষয়ববীয়াসকল আছে আটাইকে মই ধন্যবাদ জ্ঞাপন কৰোঁ তেওঁ সেই যোগ্যতাৰ হিচাপে তেওঁক পুনৰবাৰ নিশ্চয় দিছে আৰু ভৱিষ্যত ভালকে কাম কৰিব বুলি আশা থাকিল পিতৃৰ শপত গ্ৰহণ অনুষ্ঠানৰ সাক্ষী হৈ পিতৃয়ে দিনে নিশাই ৰাইজৰ বাবে কৰা কষ্টৰ কথা সুঁৱৰিলে জয়ন্ত মল্লবৰুৱাৰ জীয়ৰী বহুত প্ৰাউড ফিল কৰিছোঁ এবাৰ ছেকেণ্ড টাইম মিনিষ্ট্ৰী পাইছে চবতকে ফাৰ্ষ্ট মই ৰাইজক ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকৰ কাৰণে দেউতাই ইমান ওপৰলৈ আহিব পাৰিছে আৰু মই এইটোৱে বিচাৰোঁ যে ৰাইজে দেউতাক ইমানে মৰম দিব দেউতাই বহুত হাৰ্ডৱৰ্ক কৰে আৰু মই দেউতাক দেখিছোঁ দেউতাই নিজৰ কামটো বহুত ভাল পায় ৰাইজক হেল্প কৰিব বহুত ভাল পায় আৰু মই বিচাৰোঁ যে দেউতাই আগতো এইটোৱে কৰি থাকে সেইটোৱে বিচাৰিছোঁ আৰু আজি বেছ আনন্দিত প্ৰথমবাৰৰ বাবে মন্ত্ৰী হোৱা সুশান্ত বৰগোহাঁইৰ নামত বিধায়ক হোৱাৰ পাছত পত্নী সুশান্ত বৰগোহাঁই কি কৈছিল কেমেৰাৰ আগত কৈ গ'ল পত্নী তেখেতে কৈছিলে যে আমি মন্ত্ৰী পালেও বা MLA হিচাপেও আমি সদায় ৰাইজৰ কামেই কৰিব লাগিব সেইবাবে তেখেতে সদায় ৰাইজৰ কাম কৰাটোৱে বিচাৰিছিলে মন্ত্ৰী আচলতে এটা দায়িত্বহে আচলতে কাম একেখিনিয়ে খালি মন্ত্ৰী হিচাপে এতিয়া দায়িত্ব লোৱাৰ পিছত খালি গোটেই অসমৰ কাৰণে কাম কৰিব লাগিব আগতে সমষ্টি অকল কাম কৰিবলগীয়া হৈছিলে স্বামী তথা পিতৃ আকৌ এবাৰ মন্ত্ৰী হোৱাত আনন্দিত কেশৱ মহন্তৰ পত্নী কন্যা মুখ্যমন্ত্ৰীৰ লগতে দেউতাকক শুভেচ্ছা জনালে মন্ত্ৰী কেশৱ মহন্তৰ কন্যাই দেউতাই যিখিনি কৰে এতিয়ালৈকেতো মোৰ কোনো এনেকৈ কমপ্লেইন নাই দেউতাই চবৰে কথা ভাবি চিন্তিয়ে সকলোৰে কথা ভাবি পেলাই সিদ্ধান্তখিনি লয় আৰু আজিলৈ যিখিনি কৰিছে মই গৌৰৱ কৰোঁ আৰু মোৰ খুব ভাল লাগে দেউতাৰ দুটা টাৰ্ম তেওঁ কৰি আহিছে তেওঁ বহুত আস্থা আৰু নিষ্ঠাৰে তেওঁ দায়িত্ব পালন কৰি আহিছে গতিকে মই ভাবোঁ এই অনাগত দিনতো তেওঁ খুব ভালদৰে আস্থা নিষ্ঠাৰে কামখিনি কৰি যাব এনেকৈ আজি জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰলৈ মুখত এমুকুৰা হাঁহি লৈ আহিল 12গৰাকী নতুন মন্ত্ৰীৰ পৰিয়ালে সকলোৱে একেমুখেই শুভেচ্ছা দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ৰ সহযোগত বিক্ৰম বৰা আৰু বলেম ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট